আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ আজি হৈ যোৱা পৰীক্ষা ভাল হৈছে। চ' তোমালোকৰ MCQ খিনি কিমানখিনি নম্বৰ পালা তোমালোকে মই তোমালোকৰ বাবে এনচাৰ শ্বিটটো লৈ আহিছোঁ। পৰাপক্ষত মই আটাইখিনিয়ে শুদ্ধ দিব চেষ্টা কৰিছোঁ। চ' তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। এইটো ছেট দি আলোচনা কৰিম। অলপ সময় লোৱা যায় তোমালোকৰ, কিয়নো মই ভালদৰে প্ৰপাৰলি এনচাৰখিনি কৰি দিওঁ কাৰণে তোমালোকৰ অলপ সময় ল'ব লগা হয়, অলপ দেৰিকে দিয়া যায় এনচাৰ শ্বিটখন। চ' একো নহয়, তোমালোকে চাই ল'বা। এতিয়া তোমালোকৰ গমে পাইছা 45টা MCQ থাকে। মই এনচাৰখিনি ডাইৰেক্ট কৈ দিছোঁ, ভিডিঅ'টো দীঘলীয়া নকৰোঁ। তোমালোকে যিটো ইচ্ছুক হৈ আছে চাবৰ কাৰণে কিমান মাৰ্কছ পালা। 1 নম্বৰটো শুদ্ধটো হ'ব এটো। 2 নম্বৰ যিটো প্ৰশ্ন, ইয়াৰে শুদ্ধটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে চিটো হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ডিটো। 4 নম্বৰৰ চিটো, ছেট ডিৰ ক্ষেত্ৰত কৈ আছোঁ মই। 5 নম্বৰৰ ডিটো হ'ব। 6 নম্বৰৰ চি যিটো কেৱল এক অসংগত সেইটো হ'ব। 7 নম্বৰ যিটো আছে ইয়াৰে বিটো হ'ব শুদ্ধ উত্তৰ। 8 নম্বৰৰ এটো হ'ব। 9 নম্বৰৰ চিটো হ'ব। 10 নম্বৰৰ ডি হ'ব এনচাৰটো। 11 নম্বৰৰ চিটো। 12 নম্বৰৰ চি। 13 নম্বৰৰ ডি। 14 নম্বৰৰ বি। 15 নম্বৰৰ এ। 16 নম্বৰটোৰ এনচাৰ হ'ব বি। 17 নম্বৰৰ এনচাৰটো হ'ব চি। 18ৰ এ। তাৰপিছত 19 নম্বৰৰ ডি হ'ব। 20 নম্বৰৰ বি। 21ৰ এ। 22 নম্বৰৰ চি। 23 নম্বৰৰ এ। 24 নম্বৰৰ ডি। 25 নম্বৰৰ বি। 26 নম্বৰৰ বি। 27 নম্বৰৰ চি। 28 নম্বৰৰ বি। 29 নম্বৰৰ বি। 30 নম্বৰৰ চি। 31 নম্বৰৰ বি। 32 নম্বৰৰ ডি। 33 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব এটো। 34 নম্বৰৰ বি। 35 নম্বৰৰ চি। 36 নম্বৰৰ বি। 37 নম্বৰৰ বি। 38 নম্বৰৰ হ'ব বিটো। 39 নম্বৰৰ হ'ব চি। 40 নম্বৰৰ ডি। 41 নম্বৰৰ চি। 42 নম্বৰৰ ডি। 43 নম্বৰৰ ডি। 44 নম্বৰ হ'ব ডিটো। তাৰপিছত 45 নম্বৰ হ'ব চিটো। ছাত্ৰ-ছাত্ৰীসকল এইকেইটাই আছিল MCQ খিনি। বোলে তোমালোকে কেইটা হ'ল তোমালোকে যিটো কমেণ্ট ছেকশ্যনত জনাই দিবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি যিমান পাৰোঁ শুদ্ধকৈ MCQ খিনি দিব চেষ্টা কৰোঁ, বা তোমালোকে নেক্সট পৰীক্ষাৰ কাৰণে আমি কিছু কমন দিব চেষ্টা কৰিম। এইবাৰ তোমালোক কেইটামান মই দিছিলোঁ, ছাত্ৰ-ছাত্ৰীয়ে কৈছিল এনেকুৱা প্ৰশ্ন আহিবনে। তোমালোকে নিশ্চয় যিকেইটা লাইভ চাইছে যোৱাকালি, মই তাত 2টা চেপ্টাৰ আলোচনা কৰিছিলোঁ। তোমালোকে কিমানখিনি MCQ আলোচনা কৰিছিলোঁ, কিমানখিনি কমন পৰিছে নিশ্চয় তোমালোকে গমে পাইছা। চ' নেক্সট লৈ আহিম তোমালোকৰ বাবে কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, বাই।